পৰিবহন বিভাগত সংঘটিত হৈ থকা এটা সাংঘাতিক অনিয়মৰ কথা অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আজি সংবাদমেলখন আয়োজন কৰিছে। মোৰ লগত আমাৰ উপস্থিত আছে আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সতীৰ্থ ইলিয়াছ আহমেদ আৰু আমাৰ কামৰূপ জিলা সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়া। আজি আমাৰ এই সংবাদমেলৰ মুখ্য বিষয়টো হৈছে পৰিবহন বিভাগত যান বাহনৰ গতি নিয়ন্ত্ৰণৰ কাৰণে সুপ্ৰিম কোৰ্টত দাখিল হোৱা এখনি লেখ আবেদনৰ আধাৰত যি সুপ্ৰিম কোৰ্টে নিৰ্দেশনা প্ৰদান কৰিছিল WPC 295 of 2012 Dr. S. Rajasekaran versus Union of India Dr. Rajasekaran versus Union of India এখন ৰিট পিটিশন ফাইল হৈছিল 2012 চনত। ৰিট পিটিশন নম্বৰ হৈছে WPC 295 of 2012। এই লেখ আবেদনখনৰ আধাৰত মহামান্য আদালতে 2017 চনৰ 30 নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰলৈ এক নিৰ্দেশনা প্ৰদান কৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপোৰ্ট এণ্ড হাইৱেজৰ যি মন্ত্ৰালয় আছে এই মন্ত্ৰালয়ৰ MDL শাখাই দেশৰ দুৰ্ঘটনা ৰোধ আৰু পথ সুৰক্ষাৰ স্বাৰ্থত মহামান্য আদালতৰ নিৰ্দেশনা সন্মান জনাই ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ পৰিবহন বিভাগলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছিল। আৰু ইয়াতে এই নিৰ্দেশনাত এটা কথা স্পষ্টকৈ কোৱা হৈছিল যে যিসমূহ বাণিজ্যিক বাহন আছে যেনে ডাম্পাৰ হওক বা বাছ হওক স্কুল বাছ হওক বা অন্যান্য যিমানবিলাক বাণিজ্যিক বাহন আছে এই বাণিজ্যিক বাহনবিলাকৰ প্ৰত্যেকৰে ভিন্ন ভিন্ন গতি নিৰ্ধাৰণ কৰি যেনেকৈ স্কুল বাছৰ 40 ডাম্পাৰৰ 60 বা অন্যান্য আপোনাৰ পৰিবহনৰ 80 এই যিবোৰ মানে নিৰ্ধাৰিত গতি এই গতি নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে স্পীড লিমিট ডিভাইচ এই ডিভাইসটো সংস্থাপনৰ কাৰণে এক নিৰ্দেশনা প্ৰেৰণ কৰিছিল। আৰু সেই আধাৰতে অসমত এই যিটো SLD এই SLD নিৰ্মাতাসকলক কেন্দ্ৰীয় চৰকাৰে চাৰ্টিফাই কৰিছিল যে এইসকল নিৰ্মাতাৰ পৰা SLD গ্ৰহণ কৰিব লাগে। আৰু সেই SLD নিৰ্মাতাসকলৰ পৰা চাৰ্টিফাইড SLD নিৰ্মাতাসকলৰ পৰা সংগ্ৰহ কৰি অসমতো এই কামটো আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত 2019 চনত অসম চৰকাৰৰ সচিব ডাঙৰীয়াই পৰিবহন বিভাগৰ সচিব ডাঙৰীয়াই এক নিৰ্দেশনাত আমাৰ অসমৰ এটা ইকুইপমেন্ট সোসাইটি নামৰ এটা বেচৰকাৰী সংস্থা সোসাইটি এক্টৰ আন্ডাৰ তেওঁলোক ৰেজিষ্টাৰ্ড আছে তেওঁলোকক এই যন্ত্ৰাকে সংস্থাপনৰ কাৰণে দায়িত্বভাৰ অৰ্পণ কৰে। তাৰ কাৰণে তেওঁলোকে এটা আপোনাৰ এটা ৱেবছাইট ডেভেলপ কৰিছিলে যিটোক আপোনাক কোৱা হয় CFC অৰ্থাৎ কমন ফিটমেন্ট চেণ্টাৰ অফ স্পীড গভৰ্ণৰ্ছ অফ আসাম। এই ৱেবছাইটটোৰ আপোনাৰ বাহনখনৰ এই ডিভাইসটো লগোৱা আছে নে নাই এই ফিটমেন্ট সাৰ্টিফিকেটখন ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰে। এতিয়া এই যিটো ডিভাইস সংস্থাপন কৰা হৈছিল এই ডিভাইসটোক লৈ ব্যাপক আৰ্থিক আৰু যিটো মানে ব্যৱহাৰিক ক্ষেত্ৰত ইয়াৰ যিটো আপোনাৰ বেনিফিট আছিল বা ইয়াৰ যিটো লক্ষ্য উদ্দেশ্য আছে এই লক্ষ্য উদ্দেশ্যৰ পৰা ফালৰ কাটি লৈ ধন সংগ্ৰহৰ আৰু এটা দুৰ্নীতি কৰাৰ এক মানে আহিলা হিচাপে এই গোটেই সংস্থাটো আৰু অসম চৰকাৰৰ পৰিবহন বিভাগৰ কিছুমান বিষয়াই এটা ফান্ড পাতিলে। এই যিটো ডিভাইস এই ডিভাইসটো সংস্থাপনৰ পাছত এখন গাড়ী এখন পৰিবহনে যিটো ডিভাইসটো যিটো স্পীড সংস্থাপন কৰা হয় এই ডিভাইস সংস্থাপিত স্পীডতকে তেওঁলোকে ইচ্ছা কৰিলেও চলাব নোৱাৰে। ধৰি লওক কোনোবা এখন বাহনত 40 ঘণ্টাত 40 কিলোমিটাৰ স্পীড এটা নিৰ্ধাৰণ কৰা হৈছে এই 40 কিলোমিটাৰ ডিভাইসটো লগাই দিয়াৰ পাছত তেওঁ বেছি দবাই থাকিলেও বা বেছি গিয়াৰ লগাই বেছি স্পীডত চলাব বিচাৰিলেও এই গতিৰোধক যন্ত্ৰটোৱে গাড়ীখনত তাকে স্পীডত চলাবৰ কাৰণে অনুমতি নিদিয়ে। কিন্তু যিসমূহ স্পীড লিমিট ডিভাইস লগালে এই স্পীড লিমিট ডিভাইসসমূহ নামতে লগোৱা হ'ল আৰু যেতিয়া এই স্পীড লিমিট ডিভাইসসমূহ লগোৱা হ'ল এই তাৰ যিটো বিনিময় চৰকাৰে নিৰ্ধাৰণ কৰি দিছিলে আমি যিটো তথ্য লাভ কৰিছো এইখন হ'ল আপোনাৰ ইনভয়েস তেওঁলোকে এই যিটো SLD নিৰ্মাতা কোম্পানীসকলৰ পৰা 1500 টকাত ক্ৰয় কৰিছে। 1500 টকাত ক্ৰয় কৰা এটা SLD স্পীড লিমিট ডিভাইস তেওঁলোকে আমাৰ অসমত গাড়ীবিলাকক সংস্থাপন কৰোতে তাৰ বিনিময়ত তেওঁলোকে 5000ৰ পৰা 6500 টকালৈকে সংগ্ৰহ কৰিছে। এইটো নেকি ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত আকাশ পাতাল পাৰ্থক্য দুগুণ বেছি। এই যে অত্যাধিক পইচা সংগ্ৰহ কৰিলে অত্যাধিক হাৰাশাস্তি প্ৰদান কৰিলে অসমৰ বাণিজ্যিক বাহনৰ গৰাকীসমূহ যে তেওঁলোকে অত্যাচাৰ চলালে ইয়াৰ বিনিময়ত পথ সুৰক্ষা আৰু জীৱন সুৰক্ষাৰ বাবে পৰিবহন বিভাগে এই ব্যৱস্থাপনাটো সুন্দৰ আৰু সুচাৰুৰূপে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা গাইডলাইন মতে পালন হৈছে নে নাই কিন্তু পৰিবহন বিভাগে আওকাণ কৰি চলিছে। ইয়াতে
আপোনালোকক জনাই দিও যে এই যেটো এসএলডি তেওঁলোকে লগালে এই এসএলডি টো তেওঁলোকে নামতে লগালে কিন্তু ইয়াৰ কোনো বেনিফিট আমি দেখিবলৈ পোৱা নাই আমি এই সন্দৰ্ভত যোৱা সপ্তাহত আমি অসমৰ পৰিবহণ বিভাগৰ শীৰ্ষ পৰ্যায়ৰ সকলো বিষয়াকে লগ কৰিছো শীৰ্ষ বিষয়াসকলক লগ কৰি পেলাই আমি জনাইছিলো যে আপোনালোকে স্পীড লিমিট ডিভাইসসমূহ সংস্থাপন কৰিলে কিন্তু ইয়াৰ বেনিফিট কিন্তু আমি দেখিবলৈ পোৱা নাই ডাম্পাৰে হাতীতকে উদ্যোগতিত গুৱাহাটী ৰাজপথত দপদপাই ফুৰিছে বাছসমূহ দুৰ্ঘটনাত পতিত হৈ আছে স্কুল বাছ দুৰ্ঘটনাত পতিত হৈ আছে স্কুল বাছৰ গতি আমি দেখি আছো এটো 40 নহয় গতিকে এই ডিভাইসসমূহৰ কাম কি হৈছে আপোনালোকে কেতিয়াবা পৰিবহণ বিভাগে ডিটিও আৰটিও আপোনালোকে এই স্পীড লিমিট ডিভাইসসমূহে কাম কৰিছে নাই আপোনালোকে চেক কৰিছে নাই আপোনালোকে যেতিয়া ফিটনেস সাৰ্টিফিকেট এখন দিয়ে গাড়ীবিলাকক তেতিয়া আপোনালোকে এই ডিভাইসটোৱে কাম কৰি আছে নে নাই আপোনালোকে চেক কৰে নে নকৰে বা এই ডিভাইসটো যেতিয়া সংস্থাপন কৰা হয় অসম চৰকাৰে কিন্তু আৰু এটা নিয়ম কৰা নাই যে এই ডিভাইসটো সংস্থাপন কৰাৰ পাছত এই ডিভাইসটো কিমান দিনলৈকে ভাল হৈ থাকিব এটা যন্ত্ৰটো এটা আপোনাৰ লাইফ টাইম ভাল হৈ থকাৰ কোনো গ্যাৰান্টি নাই এই ডিভাইসটো বেয়া হ'ব পাৰে এই ডিভাইসটো বেয়া হৈছে নে ভাল হৈছে ফিটনেস সাৰ্টিফিকেট দিয়াৰ সময়ত পৰিবহণ বিভাগে কিয় চেক নকৰে পৰিবহণ বিভাগে ৰেগুলাৰ চেকিংৰ সময়ত কিয় আপোনাৰ স্পীড লিমিট ডিভাইসে গাড়ীখনত কাম কৰি আছে নাই চেক নকৰে পৰিবহণ বিভাগে এই ডিভাইসসমূহ লগোৱাৰ সময়ত এই গাড়ীখন যিসমূহ সংস্থাত তেওঁলোকে দায়িত্ব প্ৰদান কৰি ৰাখিছে এই সংস্থাসমূহে ভালকে কানেক্ট কৰিছে নাই তেওঁলোকে কিয় পৰ্যবেক্ষণ নকৰে স্পীড লিমিট ডিভাইস লগাই আছে কিন্তু নাম মাত্ৰ স্পীড লিমিট ডিভাইস লগাই আছে টকা সংগ্ৰহ কৰি আছে কিন্তু ইয়াৰ লক্ষ্য উদ্দেশ্য সুপ্ৰিম কোৰ্টৰ যি মহামান্য উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশনা তেওঁলোকে অংকুষ্ট কৰি তেওঁলোকে সুপ্ৰিম কোৰ্টক অৱমাননা কৰিছে তেওঁলোকে পৰিবহণ বিভাগৰ বিধি বিধানক উলংঘা কৰিছে তেওঁলোকে মানুহৰ জীৱনৰ নিৰাপত্তাৰ লগত ধেমালি কৰিছে তেওঁলোকে পথ সুৰক্ষাৰ লগত যি মানে তেওঁলোকে ভেঙুচালি কৰিছে এটো আমি সদৌ সমাজ ছাত্ৰ সন্থাই গৰিহণা জনাইছো